আমি সামাজিক কামৰ পৰা কি পাওঁ বাৰু? মানসিক সন্তুষ্টিৰ বাবে আৰু কিবা পাওঁ জানো? সাধাৰণতে সমালোচনা, ককৰ্থনা, বদনাম, বিশ্বাসঘাত এইবিলাকে নাপাওঁনে বাৰু? আমি সাধাৰণতে কওঁ অতীত মধুৰ, বাস্তৱ গধুৰ আৰু বৰ্তমানটো আটাইতকৈ সত্য। আৰু এই বৰ্তমানে কেতিয়াবা আমাৰ সন্মুখত খুব বেয়াকৈ ধৰা দিয়ে, নহয়নে? তথাপিও আমি বৰ্তমানৰ হাতত ধৰি আগবাঢ়ি যাব লাগিব। আৰু এই আগবাঢ়ি যাওঁতে আমাৰ আগবাঢ়ি যোৱা ৰাস্তাত অনেক খলা বমা, অনেক বাধা আৰু সকলো বাধা নেওচি যেতিয়া আমি লক্ষ্যস্থানত উপনীত হওঁগৈ, তাকে জানো সফলতা বুলি নকয়? আৰু আমি সকলোৱে সামাজিক কাম কৰোঁ, নহয়নে? বহুতে কৰে, ময়ো কৰোঁ সামাজিক কাম। আমি সামাজিক কামৰ পৰা কি পাওঁ বাৰু? মানসিক সন্তুষ্টিৰ বাবে আৰু কিবা পাওঁ জানো? সাধাৰণতে সমালোচনা, ককৰ্থনা, বদনাম, বিশ্বাসঘাত এইবিলাকে নাপাওঁনে বাৰু? মোৰ ক্ষেত্ৰত কিন্তু সেইবিলাকেই হৈ আহিছে। তথাপিও আমি সামাজিক কাম কৰি ভাল পাওঁ, যিহেতু সমাজত থাকোঁ। আৰু যেতিয়া আমি সামাজিক কাম কৰি নিজৰ সৰ্বস্ব ত্যাগ কৰোঁ, তেজক পানী কৰি, সাৰক মাটি কৰি আমি সমাজৰ কাৰণে কাম কৰোঁ। আৰু এটা সময়ত আমাক সমাজখনে পাহৰি যায়, বেছিভাগে পাহৰি যায়। আৰু তেতিয়া আমাৰ কেনেকুৱা লাগে? একদম অন্তৰখন ভাঙি চুৰমাৰ হৈ নাজানে? তথাপিতো তাৰ মাজতে দুই এজনে কেতিয়াবা মনত পেলায়, ভাল লাগে। আজি দিনটোতো মোক ৩-৪জনে মনত পেলাইছে। আজি দিনটো মোৰ কাৰণে বহুত বিশেষ। আজি মই বিশেষ শ্ব' এটাত ব্যস্ত হৈ আছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ। গতিকে ৰাতিপুৱা ৩জন মানে মোক ফোন কৰিলে। আজি এই বিশেষ দিনটোত মোৰ বহুত ভাল লাগিছে। মই কাৰো নাম নলওঁ, সকলোকে ধন্যবাদ। আৰু তাৰে আঁত ধৰি এটা মোৰ অকণমান অনুভৱ মোৰ স্বৰচিত আপোনালোকৰ আগত শুনাম। আচলতে খুব আৱেগিক হৈ যাওঁ কেতিয়াবা। শুনিবচোন কবিতাটো কেনেকুৱা লাগিছে জনাব। আউসিত জোনাকৰ কবিতা লিখি চকুৰ পানী সোধো তোমাৰ বাতৰি, নিঃসংগতা কালিংগন কৰি কবিতা তাকো তোমাৰেই ছবি, জীৱনৰ আলিকেকুৰিত বাৰে বাৰে হেৰুৱাওঁ মোৰ যৌৱনৰ পাণ্ডুলিপি। কেতিয়াবা কোনো নিস্তব্ধ শীতৰ সেমেকা ৰাতি চাবলৈ মন যায় তোমাৰ হৃদয়খন জুমি। কি লুকাই আছে তাত মোলৈ তোমাৰ? প্ৰেম, ভালপোৱা নে ঘৃণা? যে কি নহওক, আপোনালোকৰ সৈতে অকণমান ভাৱ বিনিময় কৰিলোঁ আৰু যাওঁ মোৰ অনুষ্ঠানটোৰ কাৰণে। যিহেতু মই এংকৰিঙৰ শ্ব' এটা দায়িত্বত আছোঁ, মই এটা অনুষ্ঠান পৰিচালনা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হৈছে নাই জনাবচোন বাৰু। মোৰ ক্ষেত্ৰত যিটো হৈছে, গতিকে মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক অকণমান ব্যক্ত কৰিলোঁ। তেনেহ'লে থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।